মঞ্চই ONGC ওপৰত ইয়াৰ আগতো এখন সংবাদমেল আমি দিছিলোঁ, কিন্তু ONGCয়ে কোনো গুৰুত্ব প্ৰদান আজিলৈকে কৰা নেদেখিলোঁ। সেয়ে আমি আজি অতিষ্ঠ হৈ পেলাই আমি উপায়ুক্ত মহোদয়ক আজি আমি সাক্ষাৎকাৰ কৰিম। আমি এই স্মাৰক পত্ৰ বনাইছোঁ, পেট্ৰলিয়াম মিনিষ্টাৰক আমি প্ৰদান কৰিম, আমি ONGC EDক প্ৰদান কৰিম আৰু আমি ভিজিলেন্সক প্ৰদান কৰিম। কথাটো হৈ গ'ল, সৌদিনাও কৈছিলোঁ, আজিও কৈছোঁ যে টেকনিকেল আৰু নন টেকনিকেল দুটা বিভাগ ONGCত আছে। গতিকে যিবিলাক টেকনিকেল মানে হৈ গৈছে আপোনাৰ যিবিলাকে ITI কৰে, ITI কৰি পেলাই ডাইৰেক্ট ৰিগত তেওঁলোকৰ চাকৰি হয়। তো গতিকে তেওঁলোকে এতিয়া কি কৈছে, যিখিনিসমূহ আমাৰ নন টেকনিকেল, যিবোৰ মানে BA পাছ, MA পাছ যিসকল কৰা আছে বা কম্পিউটাৰত তেওঁলোকে আছে বা অফিচিয়েল কিবা তেওঁলোকে নিযুক্তি হৈ আছে, সেই টেকনিকেল মানুহখিনি কি কৰিছে, তাত ৰ'দত থাকিব নোৱাৰে বা ৰিগত কাম কৰিব নোৱাৰে, কিন্তু ডিপ্ল'মাখনটো লৈ ল'লে, আহি পেলাই কি কৰিছে, সেই ৰিগৰ পৰা আহি পেলাই এতিয়া নন টেকনিকেল ঠাইত যি নেকি আমাৰ বহুত নিবনুৱা যুৱক হওক যুৱতী হওক আজি অন্ধকাৰত আছে, কিন্তু সেইখিনি আজি কি হৈছে তাত নিযুক্তি পোৱা নাই। কিয় হোৱা নাই? যে এইসকল জগৰীয়া যিসকলে মানে আজি ৰিগত থাকিবলৈ সেইসকল আহি পেলাই অফিচত একদম AC ৰুমত বহি পেলাই তাত চাকৰি কৰি আছে। তেওঁলোকৰ বহুত আমাৰ ওচৰত লিষ্ট আছে, নাম আছে, আমাৰ প্ৰমাণ সহকাৰে আছে, সেইখিনি গোটেইখিনি আমি ভিজিলেন্সক আমি দিম। কিন্তু কথা হ'ল কি, আজি এই বস্তুটোৰ কাৰণে লোকচানটো কি হৈছে, মই কথাটো আপোনালোকক অলপ ধুনীয়াকৈ বুজাব বিচাৰিছোঁ যে টেকনিকেলৰ পৰা আহি পেলাই যেতিয়া নন টেকনিকেলত আজি কৰিছে, সেই পোষ্টটো কি হৈছে, টেকনিকেলৰ পোষ্টটো তেওঁ ধৰি থৈছে আৰু নন টেকনিকেলৰ পোষ্টটো তেওঁ ধৰি থৈছে। মানে কি এজন মানুহে দুটা পোষ্ট এতিয়া অকুপাই কৰি থৈছে। তাৰ ফলত কি হৈছে যে আমাৰ নিচিনা, আমাৰ বুলি নকওঁ, আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে, আজি শিক্ষিত যুৱক যুৱতী আছে, সেইখিনি আজি চাকৰি পাবলৈ সক্ষম হোৱা নাই। এক নম্বৰ পইণ্ট, সেইটো এটা ডাঙৰ পইণ্ট, ডাঙৰ ইছ্যু। আৰু তাত আজি এখন এছ'চিয়েশ্যন আছে, সেই এছ'চিয়েশ্যন কিয় নিমাত মই বুজি নাপাওঁ, বা আজি তাৰ ইডি কিয় নিমাত, বা তাত এখন কমিটি আছে কিয় নিমাত, মানে গোটেইখিনি তাত মিলি ভকত হৈ আছে। গতিকে আৰু এটা আমি ONGCক চেলেঞ্জ কৰিছোঁ, অ'পেন চেলেঞ্জ কৰিছোঁ যে তেওঁলোকে কি কৰিছে, আজি যিসমূহ ৰিটায়াৰ্ড হৈ গৈছে, অলৰেডি ৰিটায়াৰ্ড হৈ গৈছে, সেই ৰিটায়াৰ্ড পাৰ্চনখিনিৰ এগেইনষ্টত পষ্টখিনি ফিল আপ কৰিব লাগে। কিন্তু আজিলৈকে তেওঁলোকে কি আছে, কোনো ধৰণৰ এপইণ্টমেণ্ট উলিওৱা নাই। যিহেতু আমি সমান্তৰালকৈ দেখিবলৈ পালোঁ বা দেখিবলৈ পাই আছোঁ যে অইলৰ ক্ষেত্ৰত কিন্তু আজি দুলীয়াজনৰ ক্ষেত্ৰত আমি দেখি থাকোঁ যে প্ৰত্যেক বছৰে কিন্তু নিযুক্তি ওলাই থাকে, কিন্তু ONGC আজিলৈকে নিযুক্তি নাই। ONGC আজিলৈকে এখন সংবাদমেল নাই, কি কৰিছে, কি আছে, কি নাই, এখন সংবাদমেল তেওঁলোকে আজিলৈকে দিব পৰা নাই, ক্ষমতা নাই তেওঁলোকৰ। গতিকে আমাৰ অসম সম্পদ আমি চিঞৰি আছোঁ, কিন্তু আমাৰ তাত আমাৰ নিজৰ জেগাতে আমি আজি একো কৰিব পৰা নাই। 2 নম্বৰতে অকল আৰু এটা চাব আপোনালোকে, বিষয় আছে এইটো ANM and GNM, এইটো নাৰ্ছিং এটা কোৰ্চ হয়, এইটো ফ্ৰী অফ কষ্ট আপোনাৰ ONGCয়ে পঢ়ায়। এইটো পঢ়িবলৈ গ'লে নানা কমেও 4-5 লাখ টকা লাগে, দুখীয়া শ্ৰেণীৰ কাৰণে হয়। কিন্তু কি কৰিছে, বিশেষ এক সম্প্ৰদায়ৰ কাৰণেহে তেওঁলোকে এইখিনি কি আছে, নাৰ্ছিঙৰ GNM ANMৰ কি কৈছে, এডভাৰটাইজমেণ্টটো উলিয়ায়। গতিকে ইয়াত আজি আহোম, কোচ, চুতীয়া আমি সকলো আছে, সকলোৰে কাৰণে সমান কওক। গতিকে অকল এটা সম্প্ৰদায়ক যদি বস্তুটো চাব, এই বস্তুটো আমি বুজি পোৱা নাই, তাত এইটো কি ৰহস্য আছে, কাৰ ছত্ৰছায়াত এইখিনি বস্তু হৈছে। গতিকে আমি এইটো ONGCক দাবী জনাইছোঁ যে ANM GNM যিটো দুখীয়া শ্ৰেণীৰ কাৰণে, দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে এইটো ফ্ৰী অফ কষ্ট এটা ট্ৰেইনিং হয় আৰু তাৰপিছত চাকৰি হয়। গতিকে এইটো বহুতো শিক্ষিত নিবনুৱা এতিয়াও আছে, আমাৰ ধৰি লওক গোটেইখিনি সমান চকুৰে চাবৰ কাৰণে আমি ONGCক এইটো এটা আহ্বান জনাইছোঁ। আৰু আপোনাৰ 2 নম্বৰত চাবলৈ গ'লে আপুনি চাওক, এটা ONGCয়ে কি কৰিছে, বহুতখিনি ৰিগ আৰু বহুতখিনি বিভাগ কি কৰিছে, ব্যক্তিগত কোম্পানীক তেওঁলোকে এৰি দিছে, বাহিৰগত কোম্পানীক, ব্যক্তিগত কোম্পানীক এৰি দিছে। তেওঁলোকে উদাহৰণস্বৰূপে দিয়া লাকুৱা ETP, লাকুৱা GGS3 ড্ৰিলিং ৰিগ 6100, 2006, 2009, 4900 আদি বহুতখিনি আছে। ইতিমধ্যে GGS3 ৰিগটোত ONGC অসম সম্পদ নাজিৰাই প্ৰায় 400 কোটিতকৈ অধিক টকা খৰচ কৰি এটা মানে এজন কি কৰিছে, এতিয়া এনেকুৱা কুচক্ৰান্ত কৰিছে, 400 কোটি টকা খৰচ কৰিছে। কিন্তু কি হৈছে, ONGC XDGM প্ৰডাকশ্যনৰ UD পাৰ্মাক, তাৰ নাম হৈছে UD পাৰ্মাক, ইকোলিয়াম এনাৰ্জি প্ৰাইভেট লিমিটেডক মানে দিবলৈ ওলাইছে। মানে সেই দিশটো 400 কোটি টকা খৰচ কৰিছে ONGCয়ে, কিন্তু সেই দিশটো এতিয়া কি কৰিছে, UD পাৰ্মাৰ বুলি এজন ইকোলিয়াম এনাৰ্জি প্ৰাইভেট লিমিটেড এটা সেই ব্যক্তিগত বাহিৰগত এটা কোম্পানীক দি দিবলৈ মানে বিচাৰিছে। গতিকে আমি আচৰিত হৈছোঁ ONGCক লৈ পেলাই।
আৰু এটাই কথা শেষত আমি ক'ব বিচাৰিছোঁ, এই স্মাৰক পত্ৰখন প্ৰদান কৰা 15 দিনৰ ভিতৰত যদি ONGCত খালী হৈ থকা পদসমূহ পূৰণ নকৰে, টেকনিকেল নন টেকনিকেল, যোন টেকনিকেলত আছে তেওঁক যদি টেকনিকেলত পঠিয়াই নিদিয়ে, যোন নন টেকনিকেলত আছে যদি নন টেকনিকেল নাৰাখে, কিন্তু ONGCৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ হ'ব। আমি 15 দিন সময়সীমা ONGCক বান্ধি দিছোঁ। 15 দিনৰ ভিতৰত যদি ONGCয়ে কোনো ধৰণৰ ব্যৱস্থা নকৰে, আমি গণতান্ত্ৰিকভাৱে যিকোনো পদক্ষেপ ONGCৰ বিৰুদ্ধে ল'ম। ইয়াৰ বাবে জগৰীয়া হ'ব জিলা প্ৰশাসন। চিধা কথা, স্পষ্ট কথা। শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আমি অসম সম্পদ দেশৰ মহাৰত্ন ONGC প্ৰতিষ্ঠানৰ কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ লৈ আমি এই সংবাদমেলখন আয়োজন কৰিছোঁ। প্ৰথম কথা হৈছে, দেশৰ মহাৰত্ন প্ৰতিষ্ঠান ONGC অসম সম্পদৰ মুখ্য কাৰ্যালয় শিৱসাগৰ জিলাতে অৱস্থিত। ইয়াৰ পৰাই বিভিন্ন সময়ত অসমৰ খাৰুৱা তেল উৎপাদন কৰি ইয়াৰ পৰাই তেল আৰু প্ৰাকৃতিক গেছ লৈ অসম সম্পদ লুণ্ঠন কৰি অসম আৰু অসমীয়াকে বাৰে বাৰে ONGCয়ে প্ৰতাৰণা কৰি আহিছে। আমি কেইবাটাও দাবী লৈছিলোঁ আৰু এই দাবীকেইটাৰ ভিতৰত আমি ক'ব বিচাৰোঁ যে ONGC বিভিন্ন সময়ত কৰ্মচাৰীয়ে বিভিন্ন সময়ত অৱসৰ গ্ৰহণ কৰি আছে আৰু এই বিভাগবিলাকত অৱসৰ গ্ৰহণ কৰাৰ পাছতেই বিভিন্ন পদসমূহ খালী হৈ আছে। আমি অসমীয়া যুৱ মঞ্চই নহয়, শিৱসাগৰ জিলাৰ বিভিন্ন জাতীয় দল সংগঠনসমূহে বাৰে বাৰে এই খালী হৈ থকা পদসমূহ পূৰণ কৰি থলুৱা যুৱকসকলক, শিক্ষিত নিবনুৱা যুৱকসকলক নিযুক্তি প্ৰদানৰ বাবে আমি বাৰে বাৰে দাবী উত্থাপন কৰি আছোঁ। কিন্তু যুগ যুগ বছৰ ধৰি ONGCয়ে এই বিষয়বোৰৰ পৰা সদায় দায়হৰা মন্তব্য প্ৰকাশ কৰি আহিছে আৰু এই বিষয়বোৰৰ ওপৰত ONGCয়ে আজি পৰ্যন্ত কোনো ধৰণৰ কিন্তু ব্যৱস্থা গ্ৰহণ নকৰিলে। দ্বিতীয়তে হৈছে, ONGCৰ ভিতৰচৰাত আচলতে এটা বৃহৎ আকাৰৰ এটা চিণ্ডিকেট চলি আছে। সেই চিণ্ডিকেট চলি আছে হয়তো ভুৱা মেডিকেল ব্যৱহাৰ কৰি বিভিন্ন কৰ্মচাৰীয়ে তেখেতৰ দক্ষতা নথকা বিভাগ এটাত তেখেতে কৰ্ম কৰি আছে, যিটো বিভাগত তেখেতৰ জ্ঞান শূন্য। তথাপিও তেখেতে বিয়োগম বিষয়াক মেনেজ কৰি বিয়োগম বিষয়াৰ লগত হয়তো ধনৰ বিয়াগম লেনদেন কৰি দক্ষতা নথকা ব্যক্তিজনে যিটো বিষয়ত তেখেতৰ কোনো ধৰণৰ সাম্যক জ্ঞান নাই, সেই ব্যক্তিজনক সেই বিভাগত ONGCয়ে নিয়োগ কৰা দেখা পৰিলক্ষিত হৈছে। আচলতে ONGCয়ে বাৰে বাৰে বিভিন্ন জাতীয় সংগঠনৰ ওপৰত অভিযোগ উত্থাপন কৰিছে। জাতীয় সংগঠনৰ কাৰণে ONGC খনন প্ৰক্ৰিয়াত, ONGC উৎপাদন প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ লোকচান হৈ আহিছে। কিন্তু আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ যে ONGCৰ ভিতৰচোৱাত আচলতে তেখেতলোকে ভুৱা মেডিকেল প্ৰমাণ পত্ৰই হওক বা ভুৱা কিছুমান চাৰ্টিফিকেট ব্যৱহাৰ কৰি বা ভুৱা বহুতো অভিযোগ আছে ONGCৰ বিৰুদ্ধে। আচলতে যিবিলাক RTI তথ্যৰ জৰিয়তে আচলতে বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে উত্থাপন কৰি আছে। আমাৰ হাততো বিভিন্ন তথ্য আছে। ONGCৰ এটা CSR বিভাগ আছে। এই CSR বিভাগটো কেৱল মাত্ৰ শিৱসাগৰবাসী বা শিৱসাগৰ জিলাখনৰ বা অন্য বিষয়ত ব্যৱহাৰৰ বাবে আচলতে এই CSR ফাণ্ডটো ব্যৱহাৰ কৰা হয়। সামাজিক কামসমূহ কৰাৰ বাবে এই CSR ফাণ্ডটো ব্যৱহাৰ কৰা হয়। কিন্তু এই CSR ফাণ্ডটো কেৱল মাত্ৰ আমি দেখা পাওঁ যে ONGCৰ কিছুমান বিষয়া কৰ্মচাৰী, কিছুমান আত্মীয় স্বজনক এই CSR ফাণ্ডটো ব্যৱহাৰ কৰাৰ বাবে মুকলি কৰি দিয়া হয়। কিন্তু শিৱসাগৰ জিলাৰ ক্ষেত্ৰত মই নিজেই ব্যক্তিগতভাৱে বহুবাৰ নামঘৰৰ কাৰণে বিভিন্ন সময়ত CSR ফাণ্ডৰ সহযোগিতা বিচাৰিছিলোঁ। কিন্তু CSR ফাণ্ডৰ 4-5 বছৰ এখন এপ্লিকেশ্যন দিয়াৰ পিছতো CSR ফাণ্ডৰ পৰা কোনো ধৰণৰ সহযোগিতা আমি লাভ নকৰিম। আৰু শিৱসাগৰবাসীও বিভিন্ন ক্ষেত্ৰত CSR ফাণ্ডৰ পৰা, ONGC CSR ফাণ্ডৰ পৰা যেনেধৰণে সহায় লাভ কৰিব লাগে বা যেনেধৰণে সামাজিকভাৱে যিবিলাক বিষয় বা যিবিলাক স্মাৰক পত্ৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে দিয়ে, CSR ফাণ্ডে তাৎক্ষণিকভাৱে বা এই বিষয়টো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে। বছৰ বছৰ ধৰি এই কাগজবিলাক তেখেতলোকে অফিচত জাবৰ দৰে পেলাই থৈ দিয়ে আৰু এই কাগজবিলাকৰ ওপৰত তেখেতলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। কিন্তু আমি দেখা পাওঁ যে ONGCৰ কিছুমান বিয়াগুম বিষয়াৰ পত্নী হওক বা আত্মীয় স্বজনে যদি এই CSR ফাণ্ডত কিছুমান কাম কৰিবলৈ যায়, কিন্তু তেখেতলোকৰ যিবিলাক নথি পত্ৰ দি তেখেতলোকে যিবিলাক এপ্লাই কৰে ফাণ্ডটোৰ কাৰণে, কিন্তু তেখেতলোকৰ বাবে খুব খৰতকীয়াকৈ এই ব্যৱস্থাবিলাক দেখা পৰিলক্ষিত হয়। ব্যৱস্থাবিলাক ONGCয়ে খুব খৰতকীয়াকৈ ধনবিলাক মোকলাই দিয়ে। গতিকে ONGCত এটা CM ভিজিলেন্স আছে, খুব ডাঙৰ এটা বিয়াগুম বিভাগ। এই CM ভিজিলেন্সটো আচলতে এটা শুই থকা বিভাগলৈ পৰিণত হৈছে। বিভিন্ন সময়ত ONGCৰ পৰা তেলো চুৰ কৰা হৈছে।
ONGCৰ পৰা বিভিন্ন সময়ত ভুৱা মেডিকেল দি কিছুমানে কাৰিকৰী বা অকাৰিকৰী যিসকল কাৰিকৰী শিক্ষিত যিসকল লোক আছে সেই কাৰিকৰী শিক্ষিত লোকসকলক বঞ্চিত কৰা অকাৰিকৰী শিক্ষিত অকাৰিকৰী লোকসকলক সেই পদসমূহত বহাই থোৱা হৈছে, যাৰ বাবে ONGCৰ উৎপাদন ক্ষমতাত বিভিন্ন ক্ষেত্ৰত আমি দেখা পাইছোঁ। সেইদিনা ভটিয়াপাৰাতো এটা ভয়ানক দুৰ্ঘটনা সংঘটিত হৈছে। গতিকে CSR ফাণ্ডৰ ক্ষেত্ৰতো ONGCয়ে বিভিন্ন সময়ত জালিয়াতি কৰি থকা দেখা পৰিলক্ষিত হৈছে। আচলতে CM ভিজিলেন্স নামৰ যিটো বিভাগ আছে, আচলতে এই CM ভিজিলেন্স নামৰ এই বিভাগটো আচলতে শুই থকা এটা বিভাগলৈ পৰিণত হৈছে। আমি শিৱসাগৰ জিলাৰ উপায়ুক্ত মহোদয়ক মাননীয় পেট্ৰলিয়াম মন্ত্ৰীলৈও আমি আজি এই স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু বহুকেইটা বিষয় আছে। এই বিষয়সমূহৰ ওপৰত আমাৰ কেন্দ্ৰীয় সমিতিৰ আকাশ শইকীয়া আছে, জিলা সভাপতি যদুমণি শইকীয়াই বাকী বিষয়বিলাকৰ ওপৰত আপোনালোকৰ ওপৰত বক্তব্য প্ৰদান কৰিব।